তো এই ভিডিঅ'টোত সুধিছে দুটা সংখ্যাৰ অনুপাত 3:8 আৰু সিহঁতৰ মাজৰ পাৰ্থক্য 115। চ' ডাঙৰ সংখ্যাটো উলিয়াব লাগিব। একেবাৰে ইজি। এয়া আহিছিল এডিআৰিত আহিবলগীয়া কুৱেশ্যন। চ' সম্পূৰ্ণলৈকে চাওক ভিডিঅ'। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক এটা ইজি মেথড। ইয়াতে সুধিছে কি দুটা সংখ্যাৰ অনুপাত বুলি কৈছে। তো আমি দুটা সংখ্যা ধৰি লৈছোঁ 3x আৰু 8x দুটা সংখ্যা বুলি কৈছে। চ' ইয়াতে ইয়াতে x সংখ্যাটো নাজানো, গতিকে x ধৰিছোঁ। এতিয়া কি কৈছে সিহঁতৰ মাজৰ পাৰ্থক্য বুলি ক'লে আমি মাইনাছ কৰিম। গতিকে ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিম। 8x মাইনাছ 3x পাৰ্থক্য কিমান বুলি কৈছে 115 অ'কে 115 115 অ'কে। চ' 115 হ'ল পাৰ্থক্য। এতিয়া কি হ'ব চাওক 8ৰ পৰা 5 3 গ'লে 5x ইকুৱেল কিমান হ'ব 115। চ' এফালে থাকিল 5xৰ x, তাৰপিছত 115ক আমি কি কৰিম 5ৰে ডিভাইড কৰিম। কেনেকৈ ডিভাইড হ'ল এতিয়া 5 এটা আছিল, এফালে গ'লে ডিভাইড হ'ব। গতিকে xৰ মান কিমান হ'ব x ইকুৱেল এফালে 2 এফালে 3 23। এতিয়া কি বুলি কৈছে প্ৰশ্নটো চাওক। প্ৰশ্নটো কৈছিল সংখ্যাটো ডাঙৰ সংখ্যাটো উলিওৱা। তো xৰ মান পালোঁ আমি 23। গতিকে ডাঙৰটো কি আছে ইয়াত 3x আৰু 8xৰ মাজত 8xটো ডাঙৰ। গতিকে ডাঙৰ সংখ্যাটোৰ মান 8x, ডাঙৰটো হ'ব 8x বুলি আমি জানো। গতিকে 8xৰ লগত xৰ মান যিহেতু পালোঁ আমি 8 × 23, এনচাৰ কিমান হ'ব 184। অ'কে এনচাৰ হ'ল এইখিনি। তো ভিডিঅ' কেনে লাগিল আকৌ এবাৰ কৰি চাওক আৰু পজ কৰি চাই থাকিব। তো ভিডিঅ' আজিলৈ এইখিনি আছিল শ্বৰ্ট ভিডিঅ'। নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে।